মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আলোচনা কৰিবলৈ লৈছোঁ পোহৰ পাঠটিৰ যিখিনি প্ৰশ্ন উত্তৰ আছে 222 নম্বৰ পেজত থকা প্ৰশ্নখিনি আলোচনা কৰিবলৈ লৈছোঁ। ইয়াতে প্ৰথম প্ৰশ্নটো দিয়া আছে, লেন্স কাক বোলে? প্ৰধান লেন্স দুবিধৰ নাম কি কি? দুখন গোলকীয় তলৰ বা এখন গোলকীয় আৰু সমতলৰ মাজৰ আবদ্ধ প্ৰতিহাৰক মাধ্যমক লেন্স বুলি কোৱা হয়। প্ৰধান লেন্স দুবিধৰ নাম হ'ল উত্তল লেন্স আৰু অৱতল লেন্স। যিটো গোলকীয় তলৰ, কিন্তু আমাৰ গোলক এটা, সেই গোলক এটাৰ পৰা আমি যদি এটা অংশ কাটি লওঁ এনেধৰণে, গতিকে আমি যি এই পৃষ্ঠখন পাম, গতিকে এনেকুৱা ধৰণৰ আমি দুটা পৃষ্ঠ কাটি উলিওৱাৰ পিছত এনেধৰণে পাম। গতিকে আমি এনেধৰণে যদি দুখন গোলকীয় পৃষ্ঠ লওঁ, এতিয়া যিখন এনেধৰণে যিখন প্ৰতিহাৰক মাধ্যম পাম তাকে লেন্স বুলি কৈছে। বা আমি এনেধৰণে কাটিলে আমি যদি এনেকৈ বাহিৰ ফালে কৰি লওঁ, এখন পাম আমি এখন লেন্স পাম। গতিকে এখন হ'ল উত্তল লেন্স, এইখন হ'ল উত্তল লেন্স, এইখন হ'ল অৱতল লেন্স। বা আমি যদি এটা গোলকীয় পৃষ্ঠ লওঁ, এটা গোলকীয় পৃষ্ঠ লয় আৰু আনটো যদি আমি সমতল লওঁ, তেতিয়া আমি এনেধৰণে পাম। বা আমি বিভিন্ন ধৰণৰ লেন্স পাওঁ, যে সমতল বা সমঅৱতল যেতিয়া আমি এনেধৰণে ল'ম, এনেধৰণে যেতিয়া এখন অৱতল লেন্স আৰু এখন অৱতল দাপোন থাকে আৰু এখন আমাৰ সমতল দাপোন থাকে। যেতিয়া এনেকুৱা ধৰণৰ দুখন তল লগ লাগে, তেতিয়া তাক সমঅৱতল বা সমউত্তল বুলি কয়। বা যেতিয়া আমাৰ দুয়োখন পৃষ্ঠই গোলাকাৰ হয় আৰু যদি দুয়োখন পৃষ্ঠ উত্তল হয়, তেতিয়াহ'লে তাক দ্বিউত্তল লেন্স বুলি কয়, বা আমি উত্তল লেন্স বুলি কওঁ। গতিকে আমাৰ ইয়াত প্ৰধান লেন্স দুবিধ হ'ল উত্তল লেন্স আৰু অৱতল লেন্স, আৰু ইয়াৰ বিষয়ে ইয়াত আলোচনা কৰা হ'ব। গতিকে তোমালোকে উত্তৰত লিখিবা, দুখন গোলকীয় তলৰ বা এখন গোলকীয় আৰু সমতলৰ মাজৰ আবদ্ধ প্ৰতিহাৰক মাধ্যমক লেন্স বুলি কোৱা হয়। গতিকে প্ৰধান লেন্স দুবিধৰ নাম হ'ল উত্তল লেন্স আৰু অৱতল লেন্স। নেক্সট কুৱেশ্যন দিছে, লেন্সৰ আলোক কেন্দ্ৰ কাক বোলে? চিত্ৰ আঁকি দেখুওৱা। লেন্সৰ মধ্যবিন্দুটোকে লেন্সৰ আলোক কেন্দ্ৰ বোলা হয়। ই মুখ্য অক্ষৰ ওপৰত অৱস্থিত। লেন্স এখনৰ মধ্যবিন্দুটো, বা আমি লেন্স এখনৰ মধ্যবিন্দুটো মুখ্য অক্ষৰ মাজেৰে যোৱা, তাক আলোক কেন্দ্ৰ বুলি কয়। আমি যদি এনেধৰণে এখন উত্তল লেন্স আঁকো, লেন্সখনৰ যিটো আমি মধ্যবিন্দু পাম, তাকে লেন্সখনৰ আলোক কেন্দ্ৰ বুলি কোৱা হয়। উত্তল লেন্সৰ ক্ষেত্ৰত আঁকিছোঁ, এইটো হ'ল আলোক কেন্দ্ৰ। আৰু যেতিয়া কোনো বস্তুৰ পৰা, লক্ষ্য বস্তুৰ পৰা অহা পোহৰ এই আলোকৰ মাজেৰে যায়, আলোক কেন্দ্ৰৰ মাজেৰে যায়, আলোক কেন্দ্ৰৰ মাজেৰে গ'লে ইয়াৰ মাজেৰে পাৰ হৈ যায়। ই প্ৰতিফলিত নহয়, প্ৰতিফলিত নোহোৱাকৈ আলোক কেন্দ্ৰৰ মাজেৰে পাৰ হৈ যায়। বা তেনেধৰণে আমি অৱতল লেন্সৰ ক্ষেত্ৰতো আঁকিব পাৰোঁ। এনেধৰণে, গতিকে ইয়াৰ যিটো মাজৰ বিন্দু থাকিব, সেইটো হ'ল আলোক কেন্দ্ৰ। এই আলোক কেন্দ্ৰৰ মাজেৰে যি পোহৰ যায়, সেই পোহৰ প্ৰতিফলিত নোহোৱাকৈ ইয়াৰ মাজেৰে পাৰ হৈ গুচি যায়। বাকী যিবোৰ হয়, ইয়াত ঠেকা খাই উত্তল লেন্সৰ ক্ষেত্ৰত ইয়াৰ মাজেৰে পাৰ হৈ যায়, বা অৱতল লেন্সৰ ক্ষেত্ৰত এনেধৰণে প্ৰতিফলিত হয়, মানে অপসাৰী হয়। নেক্সট 3 নম্বৰ কুৱেশ্যনটো দিয়া আছে, উত্তল লেন্সক অভিসাৰী লেন্স আৰু অৱতল লেন্সক অপসাৰী লেন্স বুলি কিয় কোৱা হয়? উত্তৰত লিখিছোঁ, উত্তল লেন্সৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত হোৱা পোহৰৰ ৰশ্মি, এই মুখ্য অক্ষৰ সমান্তৰালকৈ যিবোৰ ৰশ্মি আহে, আপতিত ৰশ্মি,
যেতিয়া প্ৰতিহৰিত হয় মুখ্য অক্ষৰ কাষ চাপে, মানে মুখ্য অক্ষৰ ফালে যায়, মুখ্য অক্ষৰ কাষ চাপে, অৰ্থাৎ অভিসাৰী হয়। সেয়েহে উত্তল লেন্সক অভিসাৰী লেন্স বুলি কোৱা হয়। তাৰমানে উত্তল লেন্সৰ ক্ষেত্ৰত যিবোৰ মুখ্য অক্ষৰ সমান্তৰালকৈ আহে সেই ৰশ্মিবোৰ মুখ্য অক্ষৰ ফালে অভিসাৰী হয়, মুখ্য অক্ষৰ কাষ চাপি আহে। কিন্তু অৱতল লেন্সৰ ক্ষেত্ৰত কি হয়? অৱতল লেন্সৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰৰ ৰশ্মি প্ৰতিফলিত হৈ মুখ্য অক্ষৰ পৰা আঁতৰি যায়, অৰ্থাৎ অপসাৰী হয়। এনেধৰণে মুখ্য অক্ষৰ পৰা আঁতৰি যায়। আৰু যেতিয়া আমি পিছফালে এনেকৈ বঢ়াই দিওঁ তেতিয়াহে এটা বিন্দুত লগ লাগে। গতিকে অৱতল লেন্সক অপসাৰী লেন্স বুলি কোৱা হয়। গতিকে চিত্ৰটো এনেধৰণে আঁকিব লাগিব আমি। নেক্সট 4 নম্বৰ দিছে উত্তল অথবা অৱতল লেন্সৰ ফাষ্ট কেন্দ্ৰ, মুখ্য অক্ষ, ফকাছ দৈৰ্ঘ্য কাক বোলে, চিত্ৰ আঁকি বুজাই লিখা। গতিকে ইয়াৰ ফাষ্ট কেন্দ্ৰ, মুখ্য অক্ষ এইবোৰ কিতাপত ধুনীয়াকৈ তোমালোকৰ সংজ্ঞাবোৰ দিয়াই আছে। তথাপিও মই ইয়াতে আলোচনা কৰিছোঁ। ফাষ্ট কেন্দ্ৰ, উত্তল বা অৱতল লেন্স এখনৰ প্ৰতিখন পৃষ্ঠই গোলক এটাৰ অংশ। মানে এই প্ৰতিখন পৃষ্ঠই গোলক এটাৰ অংশ হয়। এইটো এটা গোলকৰ অংশ, এইটো এটা গোলকৰ অংশ। গতিকে এই গোলকৰ কেন্দ্ৰকে লেন্সৰ ফাষ্ট কেন্দ্ৰ বোলা হয়। যিটো আমি এনেধৰণে যেতিয়া গোলকটো লওঁ, এইটো গোলকটোৰ এটা কেন্দ্ৰ থাকে, সেই কেন্দ্ৰটো আমি এটা অংশ এনেধৰণে কাটি লওঁ লেন্সখনৰ। যেতিয়া এইটো কাটিছোঁ, এইটো এটা গোলকটোৰে অংশ। যেতিয়া আমি এনেকৈ কৰিম, আমি এই ধৰণে এটা গোলক পাম। গতিকে সেই গোলকটোৰ যিটো কেন্দ্ৰ, সেই কেন্দ্ৰটোকে সেই লেন্সখনৰ ফাষ্ট কেন্দ্ৰ বুলি কোৱা হয়। যিহেতু ইয়াত আমি মানে গোলকৰ দুটা অংশ থাকে, এইটো এটা অংশ আৰু এইফালে এইটো এটা অংশ, দুটা অংশ থাকে। সেইকাৰণে আমি লেন্সৰ ক্ষেত্ৰত ফাষ্ট কেন্দ্ৰ দুটা পাওঁ, এইটো এটা C1, এইটো এটা C2। একেধৰণে অৱতল লেন্সৰ ক্ষেত্ৰতো এইটো এনেধৰণে আহিব। গতিকে এইটো হ'ল ফাষ্ট কেন্দ্ৰ আৰু এইটো গোলকৰ কাৰণে আমি এইটো কেন্দ্ৰ পাম। গতিকে এইটো হ'ল ফাষ্ট কেন্দ্ৰ। গতিকে গোলকৰ যিটো কেন্দ্ৰ, সেই কেন্দ্ৰটোৱে আমাৰ ইয়াত কি হয়, লেন্সৰ ফাষ্ট কেন্দ্ৰ হয়। তাৰপিছত দিছে মুখ্য অক্ষ। লেন্স এখনৰ ফাষ্ট কেন্দ্ৰ দুটাৰ মাজেৰে যোৱা কাল্পনিক সৰল ৰেখাডালকে লেন্সৰ মুখ্য অক্ষ বোলে। লেন্সখনৰ ফাষ্ট কেন্দ্ৰ দুটা, এই ফাষ্ট কেন্দ্ৰ দুটাৰ মাজেৰে দুটা ফাষ্ট কেন্দ্ৰ পাওঁ। সেই ফাষ্ট কেন্দ্ৰ দুটাৰ মাজেৰে যেতিয়া আমি এডাল ৰেখা কল্পনা কৰোঁ বা এডাল ৰেখা আঁকো, সেই ৰেখাডালকে লেন্সখনৰ মুখ্য অক্ষ বুলি কয়। সেই লেন্সখনৰ মুখ্য অক্ষ বুলি কোৱা হয়। তাৰপিছত দিয়া আছিলে ফকাছ। ফকাছটো হ'ব, কিতাপত দিয়া আছে, তোমালোক কিতাপত দিয়া ধৰণে লিখি ল'বা, মই ইয়াত বুজাই দিছোঁ। ফকাছটো হ'ব যেতিয়া আমাৰ এই মুখ্য অক্ষ উত্তল লেন্সেই হওক বা অৱতল লেন্সেই হওক, যেতিয়া মই উত্তল লেন্সৰ ক্ষেত্ৰত আঁকিছোঁ, উত্তল লেন্সৰ ক্ষেত্ৰত আমাৰ এনেধৰণে যেতিয়া মুখ্য অক্ষৰ সমান্তৰালকৈ কিছুমান ৰশ্মি আহিব, মুখ্য অক্ষৰ সমান্তৰালকৈ আহিব, মুখ্য অক্ষৰ সমান্তৰালকৈ এনেকৈ ৰশ্মিবোৰ যেতিয়া আহে, মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিবোৰ যেতিয়া প্ৰতিফলিত হয়, প্ৰতিসৰণৰ পাছত এটা বিন্দুতে লগ লাগে, মানে এটা বিন্দুৰ মাজেৰে পাৰ হৈ যায়। প্ৰতিসৰণৰ পাছত যেতিয়া প্ৰতিফলিত হয়, প্ৰতিফলিত হোৱাৰ পাছত এটা বিন্দুৰ মাজেৰে পাৰ হৈ যাব। আঁকিব সুবিধা আছে এইধৰণে এটা বিন্দুৰ মাজেৰে পাৰ হৈ যাব। গতিকে সেই যিটো বিন্দুৰ মাজেৰে পাৰ হৈ যায়, সেই বিন্দুটোকে ফকাছ বোলে। ঠিক একেধৰণে অৱতল লেন্সৰ ক্ষেত্ৰতো যিবোৰ মুখ্য অক্ষৰ সমান্তৰালকৈ আহিব ৰশ্মি, মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিবোৰ, এই মুখ্য অক্ষৰ অৱতল লেন্সৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিবোৰ কি হয়, এইফালে যাব, মুখ্য অক্ষৰ পৰা আঁতৰি যাব, মুখ্য অক্ষৰ পৰা আঁতৰি যাব। কিন্তু যেতিয়া আমি এইবোৰ এনেধৰণে আঁতৰি যাব, কিন্তু যেতিয়া আমি পিছফালে বঢ়াই দিম, পিছফালে বঢ়াই দিলে এইবোৰ এটা বিন্দুতে কটাকটি কৰিব।
এনেধৰণে এটা বিন্দুতে কটাকটি কৰিব সেই যিটো বিন্দুত কটাকটি কৰে সেই বিন্দুটোকে ফকাস বুলি কয় তোমালোকে নিশ্চয় বুজি পাইছা ফকাসটো যেটো মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিবোৰ প্ৰতিসৰণৰ পাছত এটা বিন্দুতে লগ লাগে সেই বিন্দুটোকে লেন্সৰ ফকাস বুলি কোৱা হয় আৰু তাৰ পিছত দিয়া আছে ফকাস দৈৰ্ঘ্য ফকাস দৈৰ্ঘ্যটো হ'ব লেন্সৰ যেটো এইটো আমি আলোক কেন্দ্ৰটো পাওঁ আলোক কেন্দ্ৰটো গম পাইছো যে লেন্সখনৰ যেটো মধ্যবিন্দু হেতুকে আলোক কেন্দ্ৰ বুলি কয় গতিকে সেই আলোক কেন্দ্ৰ আৰু ফকাস আলোক কেন্দ্ৰ আৰু এই ফকাসৰ মাজৰ যেটো দূৰত্ব এই দূৰত্বটোকে লেন্সৰ ফকাস দৈৰ্ঘ্য বুলি কোৱা হয় গতিকে এইখিনিক কয় ফকাস দৈৰ্ঘ্য লেন্সৰ আলোক কেন্দ্ৰ আৰু ফকাসৰ মাজৰ দূৰত্বক লেন্সৰ ফকাস দৈৰ্ঘ্য বুলি কয় আশা কৰিছো এইখিনি তোমালোকে নিশ্চয় বুজি পাইছা নেক্সট 5 নম্বৰ দিছে এখন লেন্স উত্তল নে অবতল কেনেকৈ চিনি উলিয়াবা লেন্স এখন আমি কেনেকৈ চিনি উলিয়াম আমি হাতে চুই চাই লেন্স এখন উত্তল নে অবতল তাক চিনি উলিয়াব পাৰিম এখন লেন্স উত্তল নে অবতল তাক হাতেৰে চুই চাই চিনি উলিয়াব পাৰি এটা কেনে ধৰণে আমি গম পাম যিখন লেন্সৰ মাজভাগ হকত আৰু দাঁতিৰ অংশ ক্ষীণ সেইখন লেন্স উত্তল লেন্স যেটো আমাৰ উত্তল লেন্সখন এনেকুৱা ধৰণে পাওঁ এনে ধৰণে পাওঁ গতিকে এই মাজভাগটো কি হৈ যায় হকত হৈ যায় আৰু এই দাঁতিটো ক্ষীণ হৈ যায় গতিকে সেইখন লেন্স হ'ব উত্তল লেন্স আৰু যিখন লেন্সৰ মাজভাগ ক্ষীণ আৰু দাঁতিৰ অংশ হকত সেইখন লেন্স অবতল লেন্সখন আমি এনে ধৰণে পাওঁ গতিকে যিখন লেন্সৰ মাজভাগটো ক্ষীণ আৰু দাঁতিৰ অংশ কি হৈ যায় হকত হৈ যায় সেইখন লেন্সক অবতল লেন্স বুলি কয় এতিয়া মই আলোচনা কৰিছো 8 নম্বৰ প্ৰশ্নটো 6 নম্বৰ 7 নম্বৰ প্ৰশ্নটো মই হেকফালে আলোচনা কৰিম 8 নম্বৰ দিয়া আছে খালি ঠাই পূৰ কৰা ক নম্বৰটো দিছে দুখন তেজ তলেৰে আৱৰা দেশ মাধ্যমক উত্তল লেন্স বোলে গতিকে দুখন উত্তল তলেৰে আৱৰা প্ৰতিহাৰক মাধ্যমক উত্তল লেন্স বোলে উত্তল লেন্সৰ উত্তল তলেৰে আৱৰা গতিকে উত্তল লেন্স বোলে গতিকে অবতল তলেৰে আৱৰা অবতল লেন্স বোলে নেক্সট খ নম্বৰ দিছে উত্তল লেন্সক অভিহাৰী লেন্স কাৰণ অভিহাৰী হয় যে মুখ্য অক্ষৰ কাষ চাপে সেইকাৰণে উত্তল লেন্সক অভিহাৰী বোলা হয় আৰু অবতল লেন্সক অপহাৰী লেন্স বোলা হয় গ নম্বৰ দিছে উত্তল লেন্সৰ মাজভাগটো কি হয় হকত হয় আৰু অবতল লেন্সৰ মাজভাগটো ক্ষীণ হয় ঘ নম্বৰত প্ৰতিখন লেন্সৰ দুটা নাভি থাকে নাভি মানে যেটো আমাৰ ফকাস বুলি কৈছে দুটা ফকাস থাকে লেন্সৰ ক্ষেত্ৰত দুটা থাকে উত্তল লেন্সে হওক বা অবতল লেন্সে হওক আমি ফাৰ্ষ্ট কেন্দ্ৰ দুটা পাওঁ নাভি বা ফকাস আমি দুটা পাওঁ কিন্তু দাপোনৰ ক্ষেত্ৰত এটা পাওঁ 9 নম্বৰ দিছে অবতল লেন্সত সদায় অসৎ প্ৰতিবিম্ব গঠন হয় অবতল লেন্সে সদায় অসৎ প্ৰতিবিম্ব গঠন কৰে তাৰপিছত প্ৰথম নম্বৰ দিছে লেন্সৰ আলোক কেন্দ্ৰৰ মাজেৰে পাৰ হৈ যোৱা ৰশ্মিৰ দিশ সলনি নহয় যেনে লেন্সৰ যেটো আলোক কেন্দ্ৰৰ মাজেৰে যি ৰশ্মি পাৰ হৈ যায় ই দিশ সলনি নকৰে প্ৰতিহৰণৰ পাছত তাৰ মাজেৰে পাৰ হৈ গুচি যায় কিন্তু যিবোৰ অন্য যিবোৰ ৰশ্মি আহে সেই ৰশ্মিবোৰ প্ৰতিহৰণৰ পাছত হৰৰ দিশ সলনি হৈ যায় 9 নম্বৰ দিছে এটা শব্দত উত্তৰ দিয়া ক নম্বৰ দিছে লেন্সত এনে এটা বিন্দু আছে যাৰ মাজেৰে পোহৰৰ দিশ পৰিৱৰ্তন নকৰাকে পাৰ হৈ যায় মাত্ৰ আমি পালো হেতু কি হয় আলোক কেন্দ্ৰ নেক্সট উত্তল লেন্সৰ ফকাস বিন্দুত অৱস্থিত বস্তু এটাৰ প্ৰতিবিম্ব ক'ত গঠিত হয় তো অসীমত তো ফকাসত যদি হয় বস্তুটো মানে লক্ষ্য বস্তু আমি ফকাসত ৰাখো তেতিয়া হলে তাৰ প্ৰতিবিম্ব আমি অসীমত পাওঁ নেক্সট গ নম্বৰ দিছে উত্তল লেন্সৰ ক্ষেত্ৰত লক্ষ্য বস্তুৰ সমান আকৃতিৰ প্ৰতিবিম্ব পাবলৈ লক্ষ্য বস্তুটো ক'ত ৰাখিব লাগিব ফাৰ্ষ্ট কেন্দ্ৰত এটা তোমালোকে সম্পূৰ্ণ বাক্যটো লিখি দিবা মই ইয়াত অকল উত্তৰটো লিখি দিছো তোমালোকে এনে ধৰণে লিখিবা উত্তল লেন্সৰ ক্ষেত্ৰত লক্ষ্য বস্তুৰ সমান আকৃতিৰ প্ৰতিবিম্ব পাবলৈ লক্ষ্য বস্তুটো এই কোড বুলি যে দিয়া আছে তাৰ ঠাইত ফাৰ্ষ্ট কেন্দ্ৰত ৰাখিব লাগিব এনে ধৰণে লিখিবা
আগৰ প্ৰশ্নটো একেধৰণে লিখিবা উত্তল লেন্সৰ ফ'কাছ বিন্দুত অৱস্থিত বস্তু এটাৰ প্ৰতিবিম্ব এই ক'ত বুলি যে আছে তাৰ ঠাইত তোমালোকে অসীমত বুলি লিখিবা অসীমত গঠিত হয় নেক্সট খ নম্বৰ দিছে লক্ষ্য বস্তুতকৈ আকাৰত ডাঙৰ প্ৰতিবিম্ব পাবলৈ উত্তল লেন্সৰ কোন অৱস্থানত বস্তুটো ৰাখিব লাগিব গতিকে আমি দুটা পইণ্টত পাওঁ প্ৰশ্নটো হৈছে আকাৰত ডাঙৰ প্ৰতিবিম্ব পাবলৈ উত্তল লেন্সৰ ক্ষেত্ৰত যদি আমি ডাঙৰ প্ৰতিবিম্ব পাবলৈ হয় আমি লক্ষ্য বস্তুটো ক'ত ৰাখিব লাগিব গতিকে আমি ফ'কাছ আৰু ভাস্কেন্দ্ৰৰ মাজত যদি আমি ফ'কাছ আৰু ভাস্কেন্দ্ৰৰ মাজত ৰাখোঁ তেতিয়াহ'লে আমি সৎ প্ৰতিবিম্ব পাম আৰু কাৰণ ইয়াত যিহেতু প্ৰতিবিম্বটোৰ প্ৰকৃতি কি হ'ব সেইটো নাই কোৱা ইয়াত গতিকে মই দুইটাই লিখি দিছোঁ আৰু ফ'কাছ আৰু আলোক কেন্দ্ৰৰ মাজত যদি ৰাখোঁ তাত অসৎ প্ৰতিবিম্ব গঠন হ'ব দুইটাৰ ক্ষেত্ৰতে আমি বৰ্ধিত প্ৰতিবিম্বই পাম ডাঙৰ প্ৰতিবিম্বই পাম কিন্তু ফ'কাছ আৰু ভাস্কেন্দ্ৰৰ মাজত ৰাখিলে সৎ প্ৰতিবিম্ব পাম ফ'কাছ আৰু আলোক কেন্দ্ৰৰ মাজত ৰাখিলে অসৎ প্ৰতিবিম্ব পাম তাৰ পিছৰ প্ৰশ্নত দিছে লক্ষ্য বস্তুতকৈ আকাৰত সৰু আৰু অসৎ প্ৰতিবিম্ব পাবলৈ কি লেন্স ব্যৱহাৰ কৰিব লাগিব আকাৰত সৰু লাগিব আৰু অসৎ প্ৰতিবিম্ব আমি অৱতল লেন্সত পাওঁ আৰু আকাৰত সৰু নেক্সট দিছে সত্য নে অসত্য কোৱা উত্তল লেন্সে অসৎ প্ৰতিবিম্ব গঠন কৰিব পাৰে সত্য কাৰণ উত্তল লেন্সৰ ক্ষেত্ৰতো অসৎ প্ৰতিবিম্ব গঠন হয় অৱতল লেন্সে সৎ প্ৰতিবিম্ব গঠন কৰিব পাৰে সেইটো অশুদ্ধ কাৰণ অৱতল লেন্সত আমি সৎ প্ৰতিবিম্ব কেতিয়াও নাপাওঁ গ নম্বৰ দিছে অসীম দূৰত্বত অৱস্থিত লক্ষ্য বস্তুৰ প্ৰতিবিম্ব নাভিত গঠিত হয় যিটো অসীম দূৰত্বত অৱস্থিত লক্ষ্য বস্তুৰ প্ৰতিবিম্ব যদি লক্ষ্য বস্তুটো অসীমত থাকে তেতিয়াহ'লে তাৰ প্ৰতিবিম্বটো আমি নাভিত পাওঁ মানে যিটো আমি ফ'কাছত পাওঁ গতিকে এইটো শুদ্ধ হ'ব উত্তল লেন্সক অপহাৰী লেন্স বুলি কোৱা হয় অশুদ্ধ উত্তল লেন্সক আমি অবিহাৰী লেন্স বুলি কওঁ নেক্সটটো দিছে প্ৰতিখন লেন্সৰ দুয়োফালে দুটা ফ'কাছ বিন্দু থাকে শুদ্ধ কাৰণ প্ৰতিখন লেন্সতে আমি দুটা ফ'কাছ পাওঁ ইয়াৰ আগতো একেধৰণৰ প্ৰশ্ন এটা দিছে তাত যেনিবা নাভি বুলি কৈছে নাভি ফ'কাছ একেটাই গতিকে দুয়োখন লেন্সৰ ক্ষেত্ৰত আমি দুটা ফ'কাছ পাওঁ 7 নম্বৰ কুৱেশ্যনটোত দিয়া আছে 7 নম্বৰ কুৱেশ্যন আমাৰ অৱতল লেন্স এখনৰ সন্মুখত থকা থিয় লক্ষ্যবস্তু এটাৰ প্ৰতিবিম্ব অৱস্থান প্ৰকৃতি আৰু আকাৰ কেনেকুৱা হ'ব অৱতল লেন্সখন আমি এই ধৰণে আঁকি লৈছোঁ এইটো হ'ল O আলোক কেন্দ্ৰ এইটো হ'ব F1 এইটো হ'ব ভাস্কেন্দ্ৰ টুৱাইছ F1 একেধৰণে এইটো হ'ব F2 এইটো হ'ব টুৱাইছ F2 তাৰমানে আলোক কেন্দ্ৰৰ পৰা ফ'কাছৰ দূৰত্ব যিমান হয় এই ফ'কাছৰ পৰা ভাস্কেন্দ্ৰৰ দূৰত্ব সমান হয় তাৰমানে ইয়াৰ ভাস্কেন্দ্ৰটো আলোকৰ পৰা ভাস্কেন্দ্ৰৰ দূৰত্বটো আলোকৰ পৰা ফ'কাছৰ দূৰত্বৰ দুগুণ হয় এতিয়া আমি যদি এটা লক্ষ্য বস্তু ইয়াতে ৰাখোঁ আমি এডাল ৰশ্মি লৈছোঁ মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মি প্ৰতিসৰণৰ পাছত মুখ্য অক্ষৰ পৰা আঁতৰি যাব আৰু যেতিয়া আমি এই ৰশ্মিডাল এইফালে বঢ়াই দিম এই ফ'কাছটোৰ পৰা অহা যেন লাগিব তোমালোকে দেখিছা নিশ্চয় এইডাল এনেধৰণে আহি এইটো দিশত প্ৰতিহৰিত হৈছে আৰু এই ৰশ্মিডালকে আমি যেতিয়া এইফালে বঢ়াই দিছোঁ এই ফ'কাছৰ পৰা অহা যেন লাগিছে তাৰপিছত আমি আন এডাল ৰশ্মি ল'ম যিটো আমাৰ আলোক কেন্দ্ৰৰ মাজেৰে পাৰ হৈ যাব আলোকৰ মাজেৰে পাৰ হৈ যোৱা ৰশ্মি কোনো দিশ সলনি নকৰাকৈ প্ৰতিহৰিত হয় তাৰমানে ইয়াৰ মাজেৰে পাৰ হৈ যাব ইয়াৰ মাজেৰে পাৰ হৈ গৈছে কিন্তু আনবোৰ ৰশ্মি কি কৰে দিশ সলনি কৰে প্ৰতিহৰণৰ পাছত কিন্তু আলোকৰ মাজেৰে আলোক কেন্দ্ৰৰ মাজেৰে পাৰ হৈ যোৱা ৰশ্মিয়ে দিশ
পৰিৱৰ্তন নকৰে। এতিয়া এই ৰশ্মিডাল যেতিয়া আমি বঢ়াই দিছিলোঁ আৰু এই আলোক কেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মিডাল, এই ৰশ্মি দুডালে ইয়াতে কটাকটি কৰিছে। গতিকে এই বিন্দুটোত যে কটাকটি কৰিছে, ইয়াতে আমি ইয়াত পাম প্ৰতিবিম্ব। কিন্তু এইটো সঁচাসঁচিকৈ কটাকটি কৰা নাই। এই ৰশ্মিডাল আমি আগবঢ়াই দিওঁতেহে ইয়াত কটাকটি মানে ৰশ্মিডালে কটাকটি কৰিছে। গতিকে এইটো হ'ব অসৎ প্ৰতিবিম্ব। কিন্তু আমাৰ ৰশ্মিডালে যে সঁচাসঁচিকৈ কটাকটি কৰে, সেইটো হ'ল সৎ প্ৰতিবিম্ব। গতিকে এইটো হ'ল অসৎ প্ৰতিবিম্ব। আৰু লক্ষ্যবস্তুটো, এইটো হ'ল লক্ষ্যবস্তু আৰু এইটো হ'ল প্ৰতিবিম্ব। গতিকে প্ৰতিবিম্বটো আমি থিয় পালোঁ, অসৎ পালোঁ আৰু কি পাইছোঁ, যিহেতু লক্ষ্যবস্তুটোৰ আকৃতিটো ইমানখিনি আছিল আৰু প্ৰতিবিম্বটো আমি তাতকৈ সৰু পালোঁ, গতিকে সংকুচিত। গতিকে এইধৰণে আমি আঁকিব লাগিব। আৰু ইয়াতে আমাক প্ৰশ্নটোত দিছিলে প্ৰতিবিম্বৰ অৱস্থান, প্ৰতিবিম্বটো ক'ত গঠন হৈছে। প্ৰতিবিম্বটো ফ'কাছ আৰু আলোক কেন্দ্ৰৰ মাজত গঠন হৈছে। ইয়াৰ প্ৰকৃতি কেনেকুৱা, অসৎ প্ৰকৃতিৰ হ'ব, প্ৰতিবিম্বটো অসৎ হ'ব। এটা আকাৰ কি হ'ব, লক্ষ্যবস্তুৰ তুলনাত কি হ'ব, সংকুচিত, লক্ষ্যবস্তুতকৈ সৰু প্ৰতিবিম্ব পাম আমি। গতিকে আমি লিখিম, আমাক ইয়াতে লিখিবলৈ দিছিলে, আমি ইয়াতে লক্ষ্যবস্তু লৈছোঁ ফ'কাছ F1 আৰু ভাস্কেন্দ্ৰৰ মাজত লৈছিলোঁ। গতিকে আমি অৱতল লেন্সৰ ক্ষেত্ৰত লক্ষ্যবস্তুৰ অৱস্থান য'তেই হওক, আমি কি পাওঁ, এটা অসৎ প্ৰতিবিম্ব পাম আৰু প্ৰতিবিম্বটো সদায় সংকুচিত আৰু থিয় হ'ব। গতিকে আমি ইয়াতে এইটো লিখি দিছোঁ, অৱতল লেন্স এখনৰ সন্মুখত থকা থিয় লক্ষ্যবস্তু এটাৰ প্ৰতিবিম্বৰ অৱস্থান, লক্ষ্যবস্তুৰ প্ৰতিবিম্বৰ অৱস্থানটো পালোঁ আমি ফ'কাছ মানে F1 আৰু আলোক কেন্দ্ৰ ওৰ মাজত, ফ'কাছ আৰু আলোক কেন্দ্ৰৰ মাজত পাইছোঁ। প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা, প্ৰতিবিম্বটো কি পালোঁ আমি, অসৎ পালোঁ আৰু থিয়। যদি এনেধৰণে গঠন হ'লহেঁতেন, তেতিয়াহ'লে সেইটো ওলোটা হ'লহেঁতেন। ইয়াতে আমি থিয় প্ৰতিবিম্ব পাইছোঁ। আৰু প্ৰতিবিম্বৰ আকাৰটো কি হৈছে, সংকুচিত মানে লক্ষ্যবস্তুতকৈ সৰু প্ৰতিবিম্ব আমি পাওঁ। গতিকে আমাৰ অৱতল লেন্সৰ ক্ষেত্ৰত প্ৰতিবিম্বৰ অৱস্থান, প্ৰকৃতি আৰু আকাৰ এনেকুৱা ধৰণৰ হ'ব। নেক্সট 6 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। উত্তল লেন্স এখনৰ সন্মুখত লক্ষ্যবস্তু এটা অসীম দূৰত্ব আৰু ভাস্কেন্দ্ৰৰ মাজত। গতিকে এইখিনি হ'লে প্ৰতিবিম্বৰ অৱস্থান, প্ৰকৃতি আৰু আকাৰ কেনেকুৱা হ'ব, ৰাশি চিত্ৰ আঁকি বুজাই লিখা। গতিকে ইয়াতেও আমাক যিকেইটা দিয়া আছে, আমাক ক, খ, গ, ঘ 4টা কণ্ডিশ্যন দিয়া আছে। গোটেইকেইটা কণ্ডিশ্যনত আমি কেনেধৰণৰ হ'ব সেইটো আমি আঁকি দেখুৱাব লাগিব। গতিকে আমাক প্ৰথমতে দিছে, এইটো উত্তল লেন্সৰ ক্ষেত্ৰত দিছে, প্ৰথমতে আমি ক'ত ৰাখিব লাগিব, অসীম দূৰত্ব আৰু ভাস্কেন্দ্ৰৰ মাজত ৰাখিব লাগিব। প্ৰথমতে আমি উত্তল লেন্স এখন আঁকি লৈছোঁ। এইটো আমি মুখ্য অক্ষ আঁকি লৈছোঁ। এইটো হ'ল O, F1, টুৱাইছ F1, এইটো হ'ব F2, 2 F2। এইখিনি মেজাৰমেণ্টখিনি, জোখখিনি তোমালোকে ভালকৈ ল'বা, কিন্তু জুখি পেলাই ল'বা, তেতিয়া আমাৰ চিত্ৰটো আঁকোতে অলপ ভাল হ'ব। এতিয়া আমাক প্ৰথমত কৈছে অসীম দূৰত্ব আৰু ভাস্কেন্দ্ৰৰ মাজত। এইটো হ'ল ভাস্কেন্দ্ৰ আৰু তাৰ অসীম দূৰত্ব, তাৰমানে আমি এইফালে ল'ব লাগিব। গতিকে আমাৰ ইয়াতে এডাল বঢ়াই দিছোঁ অকণমান। এতিয়া মই ইয়াতে লৈছোঁ এটা লক্ষ্যবস্তু। এতিয়া আমি প্ৰথমতে মুখ্য অক্ষৰ সমান্তৰালকৈ ৰশ্মি আঁকিম। মুখ্য অক্ষৰ সমান্তৰালকৈ, মুখ্য অক্ষৰ সমান্তৰাল নাই হোৱা। মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মি উত্তল লেন্সৰ ক্ষেত্ৰত প্ৰতিসৰণৰ পাছত ফ'কাছৰ মাজেৰে পাৰ হৈ যায়।
গতিকে আমি যিডাল ৰশ্মি আঁকিম ফকাছৰ মাজেৰে যাব ৰশ্মিডাল ইফালে আহি ফকাছৰ মাজেৰে পাৰ হৈ গৈছে আমি অন্য এডাল ৰশ্মি আঁকিম যিডাল আলোকৰ মাজেৰে পাৰ হৈ যাব নেক্সট আমি আলোক কেন্দ্ৰৰ মাজেৰে আঁকিছোঁ আলোক কেন্দ্ৰৰ মাজেৰে প্ৰতিহৰিত ৰশ্মি দিশ সলনি নকৰাকৈ পাৰ হৈ যায় এতিয়া এই ৰশ্মি দুডালে সঁচাসঁচিকে এটা বিন্দুত কাটিছে এই বিন্দুটোত কটাকটি কৰিছে গতিকে ইয়াতে আমি প্ৰতিবিম্ব পাম এতিয়া আমি এইটো হট প্ৰতিবিম্ব হৈছে যিহেতু ৰশ্মি দুডাল সঁচাসঁচিকে ইয়াত কটাকটি কৰিছে এইটো হ'ব হট প্ৰতিবিম্ব আৰু কি হৈছে উলুটা হৈছে লক্ষ্য বস্তুটো যদি ওপৰফালে থাকিলে এনে ধৰণে তেতিয়াহ'লে সেইটো থিয় প্ৰতিবিম্ব হ'লহেঁতেন এইটো হ'ল উলুটা প্ৰতিবিম্ব আৰু ক'ত গঠন হৈছে F1 আৰু F2 আৰু 2F2ৰ মাজত গঠন হৈছে আমাৰ লক্ষ্য বস্তু আছিলে ভাস্কেন্দ্ৰ আৰু অসীমত আছিলে ভাস্কেন্দ্ৰ আৰু অসীমৰ মাজত আছিলে তেতিয়া আমি পালো প্ৰতিবিম্বটো হট উলুটা আৰু আকাৰটো যদি চাওঁ আমি এই আকাৰটো চালে আমি দেখিম এইটো সৰু হৈছে গতিকে লক্ষ্য বস্তুতকৈ আমি সৰু প্ৰতিবিম্ব পাইছোঁ গতিকে প্ৰতিবিম্বটো হ'ব সংকুচিত গতিকে আমি পালো প্ৰতিবিম্বৰ অৱস্থান F2 আৰু 2F2ৰ মাজত বা আমি লিখিব পাৰোঁ ফকাছ আৰু ভাস্কেন্দ্ৰৰ মাজত প্ৰতিবিম্বৰ প্ৰকৃতি হট আৰু উলুটা আৰু প্ৰতিবিম্বৰ আকাৰ সংকুচিত বা আমি লিখিব পাৰোঁ ইয়াত লক্ষ্য বস্তুতকৈ সৰু ইয়াতে মই F1 C1 বুলি লিখিছোঁ C1 ভাস্কেন্দ্ৰটো তোমালোকে C1 বুলিও লিখিব পাৰা বা টুৱাইছ F1 বুলিও লিখিব পাৰা মানে মই ইয়াত F2 এইটো C2 লিখিছোঁ বা তোমালোকে টুৱাইছ F2 বুলিও লিখিব পাৰা যিহেতু আমাৰ ফকাছৰ দুগুণ হয় এইটো দূৰত্ব এতিয়া আমাক লক্ষ্য বস্তু ৰাখিবলৈ দিছে ফকাছ আৰু ভাস্কেন্দ্ৰৰ মাজত আমি ফকাছ আৰু ভাস্কেন্দ্ৰৰ মাজত লক্ষ্য বস্তু ৰাখিম ফকাছ আৰু ভাস্কেন্দ্ৰৰ মাজত লক্ষ্য বস্তু ৰাখিলে প্ৰথমতে আমি এডাল লৈছোঁ মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মি প্ৰতিসৰণৰ পাছত ফকাছৰ মাজেৰে পাৰ হৈ যাব আনডাল আহিব ৰশ্মি ল'ম আমি আনডাল আলোকৰ মাজে আলোক কেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মি আলোক কেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মি আলোক কেন্দ্ৰৰ মাজেৰে পাৰ হৈ যাব এতিয়া আমাৰ এই ৰশ্মি দুডালে এইটো বিন্দুত কটাকটি কৰিছে ইয়াতে কটাকটি কৰিছে গতিকে ইয়াতে আমি পাম প্ৰতিবিম্ব আমাৰ প্ৰতিবিম্বটো ক'ত পালোঁ ভাস্কেন্দ্ৰৰ পৰা আঁতৰত পালোঁ আমি প্ৰতিবিম্বৰ অৱস্থানটো হ'ল ভাস্কেন্দ্ৰৰ পৰা আঁতৰত আৰু প্ৰতিবিম্বটো কেনেকুৱা পালোঁ আমি হট পালোঁ উলুটা পালোঁ আৰু কি পালোঁ বিবৰ্ধিত ডাঙৰ লক্ষ্য বস্তুটো আছিলে আমাৰ ইমানখিনি আৰু প্ৰতিবিম্বটো পালোঁ ইমানখিনি ডাঙৰ পালোঁ লক্ষ্য বস্তুতকৈ ডাঙৰ গতিকে এইখিনি আমি এতিয়া লিখিব লাগিব গতিকে আমি এইখিনি লিখি দিছোঁ প্ৰতিবিম্বৰ অৱস্থান ভাস্কেন্দ্ৰ মানে আমাৰ C2ৰ পৰা আঁতৰত পাইছোঁ গতিকে ভাস্কেন্দ্ৰৰ পৰা আঁতৰত প্ৰতিবিম্বৰ প্ৰকৃতি হ'ল হট আৰু উলুটা আৰু প্ৰতিবিম্বৰ আকাৰ হ'ল বিবৰ্ধিত বা
আমি লিখিব পাৰোঁ লক্ষ্যবস্তুতকৈ ডাঙৰ। নেক্সট চি নম্বৰত দিছে ফ'কাছ বিন্দুত। যদি আমি ফ'কাছ বিন্দুত লক্ষ্যবস্তু ৰাখোঁ, তাৰমানে ইয়াতে ৰাখিব লাগিব ফ'কাছত। এতিয়া আমি লক্ষ্যবস্তু ৰাখিব লাগিব ফ'কাছত। গতিকে প্ৰথমতে যিডাল মুখ্য অক্ষৰ সমান্তৰালকৈ আহিব সেই ৰশ্মি ফ'কাছৰ মাজেৰে পাৰ হৈ যাব। আনডাল পাঁচ কেন্দ্ৰৰ মাজেৰে যাব। গতিকে ইয়াতে আমি ক'ব পাৰোঁ যে ফ'কাছত যেতিয়া লক্ষ্যবস্তু ৰখা হয় তেতিয়াহ'লে তাৰ প্ৰতিবিম্ব ক'ত গঠন হ'ব? অসীমত। কাৰণ আমি এইফালেও যদি বঢ়াই দিওঁ এইফালেও কটাকটি নকৰে। গতিকে আমি লেন্সখনৰ একেফালেও প্ৰতিবিম্ব নাপাওঁ। প্ৰতিবিম্বটো আমি এইফালেই পাম, কিন্তু ক'ত পাম? অসীমত পাম। ইয়াত কটাকটি কৰা নাই। আৰু যিটো হ'ব আমাৰ গতিকে সৎ হ'ব আৰু ওলোটা প্ৰকৃতিৰ হ'ব, কাৰণ তললৈ এইফালে আহিছে, তললৈ পাম। সৎ আৰু ওলোটা হ'ব। আৰু প্ৰতিবিম্বটো ক'ত গঠিত হ'ব? অসীমত। প্ৰতিবিম্বৰ এই প্ৰতিবিম্বৰ অৱস্থান অসীমত হ'ব। প্ৰতিবিম্বৰ প্ৰকৃতি হ'ব সৎ আৰু ওলোটা, আৰু প্ৰতিবিম্বৰ আকাৰ হ'ব অতিশয় বিবৰ্ধিত, যথেষ্ট ডাঙৰ ৰূপত পাম আমি, অতিশয় বিবৰ্ধিত হ'ব। নেক্সট দিছে ফ'কাছ আৰু আলোক কেন্দ্ৰৰ মাজত F1 C1 ফ'কাছ আৰু আলোক কেন্দ্ৰৰ মাজত। আমি যদি ইয়াতে লক্ষ্যবস্তু এটা ফ'কাছ আৰু আলোক কেন্দ্ৰৰ মাজত ইয়াতে লক্ষ্যবস্তু এটা যদি ৰাখোঁ, প্ৰথমতে আমি পাম প্ৰথম মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মি ফ'কাছৰ মাজেৰে পাৰ হৈ যাব। আৰু দ্বিতীয়টো পাম আমি আলোক কেন্দ্ৰৰ মাজেৰে। আলোক কেন্দ্ৰৰ মাজেৰে। এতিয়া আমি এই ৰশ্মি দুডাল যদি চাওঁ, এই ৰশ্মি দুডাল ইফালে যিমানেই আহিছে ক্ৰমান্বয়ে দুইডাল আঁতৰি গৈছে। গতিকে এই দুডাল এফালে লগ লগা কেতিয়াও সম্ভৱ নহয়, কাৰণ এই দুডাল এডাল আনডালৰ পৰা আঁতৰি গৈছে, এইখিনিৰ পৰা আঁতৰি আহিছে। গতিকে আমাৰ এইফালে লগ নালাগিব, যিহেতু সেই ৰশ্মি দুডাল আমি যদি এইফালে আগবঢ়াই দিওঁ, ৰশ্মি দুডালে এইফালে লগ লাগিছে। গতিকে ৰশ্মি দুডালে ইয়াতে লগ লাগিছে, সেয়েহে আমি লক্ষ্যবস্তুটো এইখিনিতে প্ৰতিবিম্ব এইখিনিতে পাম। ইয়াতে প্ৰতিবিম্ব গঠন হ'ব। গতিকে যিহেতু ইয়াত সঁচাসঁচিকৈ কটাকটি কৰা নাই, আমি যেতিয়া ৰশ্মি দুডাল আগবঢ়াই দিছোঁ, আগবঢ়াই দিওঁতে ইয়াতে কটাকটি কৰিছে, গতিকে আমি ইফালৰ পৰা অহা যেনহে লাগিছে, কটাকটি কৰা যেন লাগে। গতিকে এইটো হ'ব অসৎ প্ৰতিবিম্ব, আৰু প্ৰতিবিম্বটো আমি পালোঁ থিয় পালোঁ, কাৰণ এইফালে আছে থিয় প্ৰতিবিম্ব। আৰু লক্ষ্যবস্তুটো আছিল ইমানখিনি, আমি প্ৰতিবিম্বটো পাইছোঁ ইমান ডাঙৰ। গতিকে আমি কি পাম? বিবৰ্ধিত প্ৰতিবিম্ব পাম।
গতিকে আমি লিখিছোঁ প্ৰতিবিম্বৰ অৱস্থান। প্ৰতিবিম্বৰ অৱস্থানটো আমি ক'ত পাইছোঁ? সাধাৰণতে আমি লেন্সৰ ক্ষেত্ৰত লেন্সৰ কি হয় পিছফালে পাওঁ, আৰু যিটো লেন্সৰ একেফালে পাওঁ এইটো আমি অৱতল দাপনৰ ক্ষেত্ৰত পাইছিলোঁ, অৱতল লেন্সৰ ক্ষেত্ৰত পাইছিলোঁ। উত্তল লেন্সৰ ক্ষেত্ৰত আমি যিমানকেইটা পাইছোঁ দাপোনৰ পিছফালে পাইছোঁ। লক্ষ্য বস্তুটো যিফালে থাকে তাৰ উল্টা ছাইডত পাইছিলোঁ। আৰু ইয়াতে আমি কি পালোঁ? লক্ষ্য বস্তু যিফালে আছে সেই একেফালে আমি প্ৰতিবিম্বটো পাইছোঁ। গতিকে আমি প্ৰতিবিম্বৰ অৱস্থান লিখিছোঁ লক্ষ্য বস্তুৰ একেফালে ভাঁজ কেন্দ্ৰৰ পৰা আঁতৰত পাইছোঁ লক্ষ্য বস্তু প্ৰতিবিম্ব। প্ৰতিবিম্বৰ প্ৰকৃতিটো পালোঁ আমি অসৎ আৰু থিয় প্ৰতিবিম্ব, আৰু প্ৰতিবিম্বৰ আকাৰটো কি পাইছোঁ আমি? লক্ষ্য বস্তুতকৈ ডাঙৰ বা বিবৰ্ধিত। গতিকে এই পাঠটোৰ এইখিনিয়ে আছিলে, এইখিনি আটাইখিনি মই আলোচনা কৰিলোঁ। এইখিনি কুৱেশ্যন আনচাৰ পেজ নম্বৰ 220ত থকা। আশা কৰিছোঁ তোমালোকে ইয়াৰ পৰা নিশ্চয় উপকৃত হ'বা। ধন্যবাদ।